Hello students, welcome to your economics class. আজি আমি ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট ভাৰতৰ অৰ্থনৈতিক বিকাশ খণ্ডটোৰ দ্বিতীয় ইউনিটৰ পাৰ্ট চি ষ্টাৰ্ট কৰিম। আমি আমাৰ লাষ্ট ডিছকাশ্যনত কমন গ'লছ অৰ অবজেক্টিভছ অফ ডেভেলপমেণ্ট প্লেনছ ইন ইণ্ডিয়া পঢ়ি আছিলোঁ। অৰ্থাৎ আমি পঢ়ি আছিলোঁ ভাৰতত উন্নয়ন আৰু পৰিকল্পনাসমূহৰ সাধাৰণ লক্ষ্য বা উদ্দেশ্যসমূহ কি কি। তাৰে আমি তিনিটা পইণ্ট ক্লিয়াৰ কৰিছিলোঁ। ইকনমিক গ্ৰ'থ, অৰ্থনৈতিক বিকাশ, মডাৰ্ণাইজেশ্যন, আধুনিকীকৰণ, ছেল্ফ ৰিলায়েন্স, স্বাৱলম্বিতা। আজি আমি ছ'চিয়েল জাষ্টিছ, সামাজিক ন্যায় আৰু শেষৰটো পইণ্ট ইনক্ৰিজ ইন এমপ্লয়মেণ্ট, নিয়োগ বৃদ্ধি ক্লিয়াৰ কৰিম। So let's start with social justice as a common goal. Economic growth would become meaningless if its benefit do not reach the masses, that means the population. Therefore, establishment of socialistic pattern of society. So now, what is the meaning of socialistic pattern of society? Where each member of the society would get equal opportunity in the fields of education, health, nutrition, occupation, etc. That is the meaning of socialistic pattern of society has been one of the objective of our plans. So, to achieve social justice, what are the steps that a country must follow? First one is that existence and preservation of a democratic setup in the economy is must. Secondly, efforts to attain economic and social equality. Third is reduction in regional inequality, or we can say development of backward regions. Next, avoidance of concentration of economic power in a few hands or families. Then after that we can say that special care of backward and weaker section of the society is must to attain social justice. So, সামাজিক ন্যায় হৈছে আমাৰ অন্যতম লক্ষ্য ভাৰতীয় পৰিকল্পনাৰ। অৰ্থনৈতিক বিকাশৰ চাবলৈ গ'লে কোনো প্ৰাসংগিকতাই নাথাকিব যদিহে ইয়াৰ সুবিধাবোৰ বা লাভালাভসমূহ সৰ্বসাধাৰণ জনগণে যদি উপভোগ কৰিবলৈ নাপায়। সেইবাবে সমাজবাদী আদৰ্শৰ সমাজ প্ৰতিষ্ঠা কৰাটো অনিবাৰ্য। আমাৰ পৰিকল্পনাৰ ই এটা অন্যতম উদ্দেশ্য। সমাজবাদী আদৰ্শৰ সমাজ কি তাক বুজোৱা হা। সমাজবাদী আদৰ্শৰ সমাজ হৈছে এনে এখন সমাজ য'ত সমাজৰ প্ৰতিজন সদস্যই শিক্ষা, স্বাস্থ্য, জীৱিকা ইত্যাদিৰ ক্ষেত্ৰবোৰত সমান সুযোগ বা সুবিধা ভোগ কৰিব পাৰে। আমাৰ এই সামাজিক ন্যায় উদ্দেশ্যটো সাধন কৰিবৰ বাবে আমি কিছুমান পদক্ষেপ দেশখনত লোৱাটো অতিকৈ প্ৰয়োজনীয়। পদক্ষেপসমূহৰ ভিতৰত প্ৰথমটো হ'ব যে দেশখনত গণতান্ত্ৰিক ব্যৱস্থাৰ অৱস্থিতি আৰু ৰক্ষণাবেক্ষণ হ'ব লাগিব। দ্বিতীয়টো, অৰ্থনৈতিক আৰু সামাজিক সমতা লাভৰ বাবে প্ৰচেষ্টা কৰিব লাগিব। আঞ্চলিক বৈষম্য হ্ৰাস কৰিব লাগিব বা ক'ব পৰা যায় পিছপৰা অঞ্চলবোৰৰ উন্নয়ন সাধন কৰিব লাগিব। ইয়াৰ পিছত ক'ব পাৰি যে কেইজনমান মুষ্টিমেয় লোক বা পৰিয়ালৰ হাতত অৰ্থনৈতিক ক্ষমতা কেন্দ্ৰীভূতকৰণত বাধা আৰোপ কৰিব লাগিব। তেতিয়াহে সামাজিক ন্যায় আমি প্ৰাপ্ত কৰিব পাৰিম। আৰু ক'ব পৰা যায় যে সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ যিখিনি মানুহ আছে তেওঁলোকৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। গতিকে এইবোৰ পদক্ষেপ আমি পালন কৰি গ'লে নিশ্চয়কৈ সামাজিক ন্যায় নিজৰ দেশলৈ আহৰণ কৰিব পাৰিম। With this common goal of social justice, let's try to understand that how our planning commission started working on it. So the planning commission started this policy towards income inequality in the fourth plan document. It emphasized economic growth with the hope that the poor will benefit from it and thus income inequality would be reduced gradually. This fourth plan document stated that the broad objective of planning could thus be defined as rapid economic development accompanied by
continuous progress towards equality and social justice, and the establishment of a social and economic democracy. So, these two objectives of high rate of growth and social justice have been called by our planners as growth with social justice. পৰিকল্পনা আয়োগে চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত আয় বৈষম্য দূৰীকৰণৰ বাবে প্ৰস্তুত কৰা নীতিবোৰ নিৰ্দেশ কৰিছিল। ই অৰ্থনৈতিক বিকাশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল, কাৰণ ই বিশ্বাস কৰিছিলে যে দৰিদ্ৰ লোকসকল বিকাশৰ পৰা লাভান্বিত হ'ব আৰু এইদৰে আয়ৰ বৈষম্যবোৰ ক্ৰমান্বয়ে কমি আহিব। চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰাত নিৰ্দেশ কৰা অনুযায়ী পৰিকল্পনাৰ বহল উদ্দেশ্যটো হৈছে যে সামাজিক ন্যায় আৰু সমতাৰ ধাৰাবাহিক প্ৰগতিৰ সৈতে দ্ৰুত অৰ্থনৈতিক উন্নয়ন সাধন আৰু এখন সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা। আমাৰ পৰিকল্পনাকাৰীয়ে উচ্চ হাৰৰ বিকাশ আৰু সামাজিক ন্যায়ৰ উদ্দেশ্য দুটাক একেলগে সামাজিক ন্যায় সম্পন্ন বিকাশ বুলি অভিহিত কৰে। So now let's proceed with the last goal, that is increase in employment. আমাৰ শেষৰটো উদ্দেশ্য বা লক্ষ্য হৈছে নিয়োগ বৃদ্ধি। Another major objective of our plans has been better utilization of manpower resources and increasing employment opportunity. It can be regarded as a precondition for the elimination of poverty. So, various measures have been taken till now to provide employment to millions of people during various 5-year plans, but although the employment generation has not kept pace with the growth of labor force in India. আমাৰ পৰিকল্পনাৰ আন এটা মুখ্য উদ্দেশ্য হৈছে যে মানৱ শক্তি সম্পদৰ সুদক্ষ প্ৰয়োগ সাধন আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। ইয়াক দৰিদ্ৰতা নিৰ্মূলকৰণৰ পূৰ্ব চৰ্ত হিচাপে অভিহিত কৰিব পৰা যায়। বিভিন্ন পঞ্চবাৰ্ষিক পৰিকল্পনাত নিজ জনগণক নিয়োগৰ সুবিধা প্ৰদানৰ বাবে বিভিন্ন উপায় বা ব্যৱস্থা পৰিকল্পনাই লৈ আহিছে, গ্ৰহণ কৰি আহিছে, কিন্তু ভাৰতত শ্ৰম শক্তি যি গতিত বৃদ্ধি পায় সেই গতিত কিন্তু নিয়োগৰ সুবিধাৰ সৃষ্টি এতিয়ালৈকে কৰিব পৰা হোৱা নাই। তথাপিও তেওঁলোকে বহুখিনি ব্যক্তিক আজিলৈকে নিয়োগৰ সুবিধা দিছে। গতিকে আমি সামৰণিত এনেকৈ ক'ব পাৰোঁ যে দৰিদ্ৰতা দূৰীকৰণ হৈছে আমাৰ পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য। উচ্চ হাৰত উৎপাদন বৃদ্ধি, অৰ্থনৈতিক সমতা আৰু পূৰ্ণ নিয়োগৰ যোগেদি এই উদ্দেশ্যটো উপনীত হ'বলৈ আমি চেষ্টা কৰিব পাৰোঁ। আৰু লগতে এই সকলোবোৰ উদ্দেশ্য এনেদৰে আগুৱাই নিব লাগিব যাতে অৰ্থনৈতিক কাম কাজসমূহৰ অধিক উত্থান পতন নহয়। আন কথাত ক'বলৈ গ'লে সুস্থিৰতা সম্পন্ন বিকাশেই হৈছে ভাৰতীয় পৰিকল্পনাৰ মূল উদ্দেশ্য। গতিকে এইখিনিতে আমি সকলোকেইটা কমন গ'লছ বা সাধাৰণ লক্ষ্য শেষ কৰিছোঁ। ইয়াৰ পিছৰটো টপিক আমি আৰম্ভ কৰিম ভাৰতীয় পৰিকল্পনাৰ সফলতাসমূহ, achievements of Indian plans. So, major achievements can be stated as increase in national income was witnessed when we launched or started using planning. Increase in rate of capital formation was there. Again, specifically in the field of agriculture, in the field of industry, and also some social sector development took place because of the implementation of planning in India. And we can say all these are some achievements of Indian plans. আমি মুখ্য সফলতাসমূহৰ ভিতৰত ক'বলৈ গ'লে ভাৰতীয় জাতীয় আয় বৃদ্ধি হোৱা দেখা গৈছিল, সেইটো এটা প্ৰধান সফলতা। মূলধন গঠনৰ হাৰ বৃদ্ধি হৈছিল। কৃষি খণ্ড বা কৃষি ক্ষেত্ৰ, লগতে উদ্যোগ ক্ষেত্ৰ আৰু সামাজিক খণ্ডৰ উন্নয়নত আমি সফলতা অৰ্জন কৰা দেখা পাইছিলোঁ। এইখিনি হৈছে মুখ্য সফলতা। আমি ইয়াৰ প্ৰতিটো সফলতাৰ বিষয়ে সুকীয়াকৈ আলোচনা কৰিম। So, under achievements, our first point will be increase in national income.
জাতীয় আয়ৰ বৃদ্ধি. Increase in national income is the best indicator of economic development in a country. During the period of British rule in India, our economy was a stagnant economy. According to M. Mukherjee, the annual growth rate of real per capita income during 1857-1956 was just 0.5%. But since the beginning of planning, our per capita income has increased at the rate of, and also rate of increase in national income has been around 3.8% per annum. So that is a real achievement. জাতীয় আয়ৰ বৃদ্ধি হৈছে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ শ্ৰেষ্ঠ নিৰ্দেশক. ব্ৰিটিছ শাসনৰ সময়ছোৱাত আমাৰ অৰ্থনীতিখন স্থবিৰ অৰ্থনীতি আছিল. এম মুখাৰ্জীৰ মতে 1857 পৰা 1956 সময়ছোৱাত প্ৰকৃত জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আছিল কেৱল মাত্ৰ 0.5%. কিন্তু পৰিকল্পনা আৰম্ভ হোৱাৰ পৰা আমাৰ জনমূৰি আয় প্ৰতি বছৰে 1.8% হাৰত বৃদ্ধি পায় আৰু লগতে জাতীয় আয়ৰ বৃদ্ধিৰ হাৰ প্ৰায় 3.8% প্ৰতি বছৰে হ'বলৈ ধৰিলে. গতিকে ইয়াক আমি এক প্ৰকাৰে সফলতা বুলি ক'ব পাৰোঁ. Next point will be increase in rate of capital formation. মূলধন গঠনৰ হাৰ বৃদ্ধি. Capital formation plays a very significant role in the economic development of a country. It increases both production and productivity in agriculture, industry, mining, plantation, etc. So according to Professor Nerks, the vicious cycle of poverty in an underdeveloped country can be broken with the help of capital formation. During the planning period, that is from 1951 to 1991, the rate of capital formation has significantly increased. The rate of capital formation depends upon rates of savings and investment. And in India, the rate of capital formation increased from 0.2% in 1950-51 to 26.7% in 1989 to 1990. মূলধন গঠনৰ হাৰ বৃদ্ধি. মূলধন গঠনে এখন দেশৰ অৰ্থনৈতিক উন্নয়নত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে. ই কৃষি, উদ্যোগ, খনি, বাগিচা ইত্যাদিৰ উৎপাদন আৰু উৎপাদনশীলতা দুয়োটাই বৃদ্ধি কৰে. অধ্যাপক নাৰ্কছৰ মতে অনুন্নত দেশ এখনৰ দৰিদ্ৰতাৰ পাকচক্ৰ বা ভিচিয়াছ চাৰ্কল অফ পভাৰ্টিটো মূলধন গঠনৰ সহায়ত ভংগ কৰিব পৰা যায়. পৰিকল্পনাৰ সময়ছোৱাত 1951 পৰা 1991 মূলধন গঠনৰ হাৰ যথেষ্টখিনি বৃদ্ধি পায়. মূলধন গঠনৰ হাৰ সঞ্চয় আৰু বিনিয়োগৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে. ভাৰতত মূলধন গঠনৰ হাৰ 1950-51 চনৰ 10.2%ৰ পৰা 1989 আৰু 90 চনৰ 26.7%লৈ বৃদ্ধি পায়. গতিকে এইটো এক প্ৰকাৰে আমাৰ কাৰণে সফলতা. The third point is achievement we will go through under the field of agriculture. কৃষি খণ্ডত আমি কেনেধৰণে পৰিকল্পনাৰ প্ৰয়োগৰ ফলত সফলতা আহৰণ কৰিব পাৰিছিলোঁ খণ্ড সাপেক্ষে আমি ইয়াত আলোচনা কৰিম. In the field of agriculture, we can say some specific points that during the 5-year plans, there has been substantial increase in the area of cultivation of land before the period of pre-green revolution, that is 1950 to 1966. The expansion of cultivable area was quite impressive. It was 1.6% per annum, but after this period, the expansion of cultivation land was slow. It was just 0.3% per annum. Secondly, due to increase in area used in cultivation and also significant improvement in agricultural productivity, our agricultural production of all major crops increased considerably. During plants, Indian agriculture also show improvement in cropping pattern. Cropping pattern means the type of crops that are shown in the cultivable area. Now, more valuable crops, that is like commercial crops, are being shown in place.
of less valuable ones. Similarly, superior grains like wheat and rice are being produced more than coarse grains. কৃষিখণ্ডৰ ক্ষেত্ৰত পৰিকল্পনাৰ সময়ছোৱাত কৃষিভূমি অঞ্চল যথেষ্ট পৰিমাণে বৃদ্ধি পায়। সেউজ বিপ্লৱৰ আগৰ সময়ছোৱা অৰ্থাৎ 1950ৰ পৰা 1966 সময়খিনিলৈকে আবাদী বা খেতি কৰিব পৰা ভূমিৰ সম্প্ৰসাৰণ সম্পূৰ্ণ মনোগ্ৰাহী আছিল। ইয়াৰ হাৰ আছিল প্ৰতি বছৰে 1.6%, কিন্তু এই সময়ছোৱাৰ পাছত কৃষিভূমিৰ সম্প্ৰসাৰণ লেহেমীয়া আছিল। ই প্ৰতিটো বছৰে মাত্ৰ 0.3%হে আছিল। দ্বিতীয়তে ক'ব পৰা যায় যে 1951 চনত আৰম্ভ হোৱা পৰিকল্পনাৰ সময়ৰ পৰাই প্ৰতি হেক্টৰ ভূমিৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি পায়। এইটো হৈছে আমাৰ কৃষি ব্যৱস্থাৰ প্ৰগতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশক। আমাৰ সকলোবোৰ মুখ্য শস্যৰে উৎপাদনশীলতা বৃদ্ধি পাবলৈ ধৰিছিল। উদাহৰণস্বৰূপে ক'বলৈ গ'লে গড় হিচাপে প্ৰতি হেক্টৰ ভূমিত ঘেঁহুৰ উৎপাদনৰ পৰিমাণ 1951 চনত 663 কেজিৰ পৰা 1990-91 চনলৈ 2281 কেজিলৈ বৃদ্ধি পাইছিল। ইয়াৰ পিছত ক'ব পৰা যায় যে কৃষি উপযোগী ভূমিৰ পৰিমাণ বৃদ্ধি আৰু কৃষিৰ উৎপাদনশীলতাৰ তাৎপৰ্যপূৰ্ণ বৃদ্ধিৰ কাৰণে আমাৰ সকলোবোৰ প্ৰধান শস্যৰে উৎপাদনৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। সেইটো এটা এক প্ৰকাৰৰ আমাৰ কাৰণে সফলতা। পৰিকল্পনাৰ সময়ছোৱাত ভাৰতীয় কৃষি ব্যৱস্থাত শস্য খেতিৰ আৰ্হিৰো উন্নতি সাধন হোৱা দেখা গৈছিল। শস্য খেতিৰ ধৰণ বা আৰ্হিয়ে কৃষি উপযোগী ভূমিত ৰোপণ কৰা বিভিন্ন প্ৰকাৰৰ শস্যকে নিৰ্দেশ কৰে। এতিয়া কম মূল্যৰ শস্যবোৰৰ ঠাইত অধিক মূল্যৰ শস্যবোৰ মানে ব্যৱসায়িক যিবোৰ শস্য আছে সেইবোৰ ৰোপণ কৰা হয় বা খেতি কৰা হয়। One additional point that I want to add under the field of agriculture as an achievement, that is, since the beginning of planning in 1951, improvement in yield per hectare of land is the most important indicator of our agricultural progress. The increase in productivity has been experienced by all of our major crops. For example, our average per hectare production of wheat increased from 663 kg in 1951 to 2281 kg in 1990-91. So these are some of the achievements under agricultural sector. So now let's proceed towards the field of industry. উদ্যোগিক ক্ষেত্ৰটো বা খণ্ডটোত কি ধৰণৰ সফলতা আহৰণ কৰিব পৰা গৈছিল সেয়া আমি চাম এতিয়া। Industries plays a very significant role in the economic development of a particular country. Industrial development in India during the pre-independence period was very slow, and that too was restricted to particular areas only. But after achieving freedom, our industrial sector started making progress at a very considerably higher rate. Industrial progress made during the planning period become evident from some points. First one, we can say during the whole planning period, that is from 1951 to 1991, the overall industrial growth rate has been about 6% per annum. So that is a great level of achievement. India's industrial structure during the plan period has become stronger, also diversified. There has been phenomenal growth of capital goods and some basic industries. And the remarkable thing is that the development of small-scale industries has also been significant one. And another point we can say that during plan period, a vast network of infrastructure, for example, electricity, roads, railways, means of communication, etc., has been established. এখন দেশৰ অৰ্থনৈতিক উন্নয়নত উদ্যোগে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্বাধীনতাৰ আগৰ সময়ছোৱাত ভাৰতৰ উদ্যোগিক উন্নয়ন অতি লেহেমীয়া আছিল আৰু কেৱল বিশেষ কিছুমান অঞ্চলতহে এই উন্নয়ন উদ্যোগিক খণ্ডৰ সীমাবদ্ধ আছিল। কিন্তু স্বাধীনতা লাভৰ পাছত আমাৰ উদ্যোগিক খণ্ডই এটা সন্তুষ্টজনক উচ্চ হাৰত উন্নতি সাধন কৰিবলৈ আৰম্ভ কৰিলে। চ' আমি ক'ব লাগিব যে সমগ্ৰ পৰিকল্পনাৰ সময়ছোৱাত মানে 1951ৰ পৰা
1991 চন। এই সময়ছোৱাত সামগ্ৰিক ঔদ্যোগিক বিকাশৰ হাৰ প্ৰতি বছৰে প্ৰায় 6% হৈছিল। পৰিকল্পনাৰ সময়ছোৱাত ভাৰতৰ ঔদ্যোগিক গাঁথনিটো শক্তিশালী আৰু বহুমুখী বা ভিন্ন ৰূপৰ কৰা হয়। ইয়াৰোপৰি মূলধনী দ্ৰব্য আৰু মুখ্য উদ্যোগবোৰৰ বিকাশ আচৰিত ধৰণৰ আছিল। ক্ষুদ্ৰ শিল্পসমূহৰ উন্নয়নতো তাৎপৰ্যপূৰ্ণ আমি বিকাশ সাধন হোৱা দেখা পাওঁ। পৰিকল্পনাৰ সময়ছোৱাত আমাৰ উদ্যোগিক আৰু অৰ্থনৈতিক বিকাশত ৰাজহুৱা খণ্ডটোৱে এটা মুখ্য উপাদান হিচাপে ভূমিকা পালন কৰিছিল। 1991 চনত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ সংখ্যা আছিল মাত্ৰ 5টা, য'ত মুঠ বিনিয়োগৰ পৰিমাণ আছিল মাত্ৰ 29 কোটি টকা। কিন্তু 1991 চনত উদ্যোগৰ সংখ্যা আৰু বিনিয়োগৰ পৰিমাণ ক্ৰমান্বয়ে 246টালৈ আৰু 1,13,896 কোটি টকালৈ বৃদ্ধি পাইছিল। গতিকে ইয়াত এই আমাৰ সমীক্ষাৰ দ্বাৰা আমি নিশ্চয়কৈ বুজি পাইছোঁ যে উদ্যোগিক খণ্ডটোৰ উপযুক্ত বিকাশ সাধন হৈছিল আমাৰ পৰিকল্পনাৰ ব্যৱহাৰৰ জৰিয়তে। Lastly, we will discuss social sector development, সামাজিক খণ্ডৰ উন্নয়ন। There has been a lot of development of social sector in the country during 5-year plans. There has been a large increase in the number of hospitals, dispensaries, doctors and nurses. The number of medical colleges was only 28 in 1951, which now has gone up to 2,680 medical colleges. Another segment of social sector is covering the education facilities. That means actually social sector includes two services. One is the health sector and second one is the education sector. So our government has laid much stress on the growth of education during the 5-year plan. The number of educational institutions has increased 4 times, while the number of students also increased 5 times. So as a result of this, literacy rate, which was only 18.3% in 1951, has increased to 67.6% in 2007. So through social sector development also we are achieving because of the implementation of 5-year planning. সামাজিক খণ্ডৰ উন্নয়ন। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত দেশখনৰ সামাজিক খণ্ডৰ অসংখ্য উন্নয়ন সাধন হৈছে। স্বাস্থ্য আৰু শিক্ষাৰ দৰে সামাজিক সেৱাবোৰৰ যথেষ্ট পৰিমাণে সম্প্ৰসাৰণ ঘটিছে। চিকিৎসালয়, ঔষধালয়, ডক্তৰ আৰু নাৰ্ছৰ সংখ্যা অধিক পৰিমাণে বৃদ্ধি পাইছে। 1951 চনৰ চিকিৎসা বিদ্যালয়ৰ সংখ্যা আছিল মাত্ৰ 28খন, যিটো এতিয়া 268খনলৈ বৃদ্ধি পাইছে। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত আমাৰ চৰকাৰে শিক্ষাৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। শিক্ষা অনুষ্ঠানৰ সংখ্যা 4 গুণে আৰু শিক্ষাৰ্থীৰ সংখ্যা 5 গুণে বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে 1951 চনত 18.3% শিক্ষিতৰ হাৰৰ পৰিৱৰ্তে 2007 চনত 67.6%লৈ শিক্ষিত হাৰ বৃদ্ধি পাইছে। গতিকে এইখিনি হৈছে পৰিকল্পনাৰ ব্যৱহাৰৰ জৰিয়তে আমি প্ৰাপ্ত কৰা কিছুমান সফলতা। আমাৰ আজিৰ ডিছকাশ্যন ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ ষ্টুডেণ্টছ।